নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো ছাত্ৰ ছাত্ৰীসকল, আজি অসমীয়া বিষয়ৰ তৃতীয় অধ্যায় পণ্ডিত আনন্দৰাম বৰুৱাৰ প্ৰশ্নোত্তৰকেইটা আমি আলোচনা কৰিম। সপ্তম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পণ্ডিত আনন্দৰাম বৰুৱাৰ প্ৰশ্নোত্তৰকেইটা আমি এতিয়া আলোচনা কৰিবলৈ ওলাইছোঁ। বলা আৰম্ভ কৰোঁ। তো কি কৈছে? 2 নম্বৰ কৈছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন কৈছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰ, আনন্দৰাম বৰুৱাৰ জন্ম ইংৰাজী 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত হৈছিল। খ নম্বৰ প্ৰশ্ন কৈছে তেওঁৰ পিতৃ মাতৃৰ নাম কি? উত্তৰ, আনন্দৰাম বৰুৱাৰ পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুৰ্লভেশ্বৰী বৰুৱা। পিতৃৰ নাম কি? গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা। গ নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল? উত্তৰ, আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল। ঘ নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ভাৰতৰ ব্ৰিটিছ আমোলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰ আৰু অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি আনন্দৰাম বৰুৱা আছিল এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত। তেওঁৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্য প্ৰতিষ্ঠা কৰা হৈছিল আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা। ঙ নম্বৰ প্ৰশ্ন কৈছে ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা। উত্তৰটো হ'ব ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজীত হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ, আছাম। অসমীয়াত হ'ল আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা, অসম। 4 নম্বৰ কৈছে তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা। উত্তৰটো হ'ব এইকেইটা তেওঁ লিখিছিল। কি লিখিছিল ভালকৈ দেখি লোৱা আৰু শুনি লোৱা। উচ্চ সংস্কৃতিৰ ব্যাকৰণ, ভৱভূতিৰ মহাবীৰ চৰিত, সৰস্বতী কণ্ঠাবৰণ, প্ৰাচীন ভাৰতৰ ভূগোল, ইংৰাজী সংস্কৃত অভিধান, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, সংস্কৃত শিক্ষাৰ্থী সহচৰ। এইকেইটা আনন্দৰাম বৰুৱাই লিখা পুথি, মনত ৰাখিবা এইকেইটা। 5 নম্বৰ কৈছে আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি গেণ্ট ডাফে দিয়া মন্তব্যটো লিখা। মি গেণ্ট ডাফৰ মন্তব্য, আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈকেহে কাণ দিছোঁ। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেওঁৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। এই মন্তব্যটো কোনে কৰিছিল? মিষ্টাৰ গেণ্ট ডাফে কৰিছিল। এইটো কিয় হৈছিল জানানে? যেতিয়া তেওঁ অসমৰ প্ৰথম চিভিলিয়ান প্ৰথম IAS বিষয়া আছিল, প্ৰশাসনিক সামৰিক বিষয়ত তেওঁ প্ৰথম অসমীয়া আছিল, যাৰ নাম কি আছিল? আনন্দৰাম বৰুৱা। তেখেতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ আমাৰ অসমৰ পৰা সেই সময়ত ক'ত আছিল এইটো এই ICS পৰীক্ষাৰ যিটো বিতৰ্ক যিটো হৈছিল যে বয়সত সিৰ বয়স কম আছিল, তথাপি তেওঁ কি কৰিছিল? IAS পৰীক্ষা পাছ কৰিছিল। এইটো এটা বহুত টাফেষ্ট এক্সাম। আজিকালি অসমতেই নহয়, সৰ্বভাৰতীয় স্তৰত UPSC পৰীক্ষা বুলি জনা যায়, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন বুলি জনা যায়। এইটো পৰীক্ষাৰ প্ৰশ্ন বহুত হাৰ্ড আৰু এইটো বাছনি হ'বৰ কাৰণে বহুতকেইটা কি আছে স্তৰ আছে, যেনে UPSC প্ৰিলিমছ, UPSC মেইনছ আৰু ভাইভা। তো এইবোৰ তোমালোকে আৰু ডাঙৰ হ'লে ভালকৈ বুজিব পাৰিবা UPSCৰ বিষয়ে। তো 6 নম্বৰ প্ৰশ্ন কি কৈছে আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা। উত্তৰ, আনন্দৰাম বৰুৱাৰ কৰ্মজীৱন। 1 নম্বৰ কি কৈছে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰিছিল। 2 নম্বৰ কি কৰিছিল মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে কৰ্মৰত আছিল।
তিনি নম্বৰ, আনন্দৰাম বৰুৱাই নিজৰ কৰ্মজীৱনত বহুতো উন্নয়নমূলক কাম কৰিছিল, যেনে নোয়াখালীত বালিকা বিদ্যালয় স্থাপন কৰিছিল। সেই সময়ত মানে আমাৰ কি আছিল, মানে অসমৰ লগত বাংলাদেশটো কি আছিল, বা বংগদেশটো এতিয়া বিভাজন হোৱা নাছিল। বংগদেশটো ভাৰতৰ লগতে আছিল, অখণ্ড ভাৰতৰ ভিতৰত পৰিছিল। আৰু সেই সময়ত মানে কি কৰিছিল, বংগৰ উন্নতিৰ কাৰণে মানে অৰ্থাৎ বৰ্তমান যিটো পূৰ্ব বাংলাদেশ বুলি কৈ আছে, সেই সময়ত মানে নোয়াখালী এটা ডিষ্ট্ৰিক্ট আছিল। সেই নোয়াখালীত কি কৰিছিল আনন্দৰাম বৰুৱাই, বালিকা বিদ্যালয় স্থাপন কৰিছিল। ঠিক আছে, তাৰমানে তেওঁ মানে যেতিয়া বেৰিষ্টাৰ বা IAS আছিল, তেতিয়া তেওঁ মানে বহুত উন্নয়নমূলক কাম কৰিছিল। 7 নম্বৰ প্ৰশ্ন, ক অংশত থকা শব্দৰ লগত খ অংশত থকা অৰ্থবোৰ আঁচ টানি মিলোৱা। ক অংশ, খ অংশ। অধ্যাৱসায় মানে কি, নেৰা নেপাৰাকৈ লাগি থকা কাৰ্য। মন্থন মানে কি, মন্থন মানে মহা বা গোটা কাৰ্য, মথা বা গোটা কাৰ্য, সেইটোক মন্থন বুলি কয়। সুখ্যাতি মানে কি, সুনাম যশস্যা। জাকত জিলিকা মানে কি, অতি শুৱনি, বহুতৰ মাজত চকুত পৰা। অৱদান মানে বৰঙণি বা অৰিহণা। সংকল্প মানে কি, কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা, সেইটোক আমি কি বুলি ক'ম, সংকল্প বুলি ক'ম। পিছত কৈছে অপ্ৰত্যাশিত মানে কি, আশা নকৰা। অপ্ৰত্যাশিত মানে কি, আশা নকৰা। প্ৰতিযোগী মানে কি, প্ৰতিদ্বন্দ্বী। নিযুক্ত মানে কি, কামত লগোৱা, কামত নিয়োগ কৰা, নিযুক্ত। মনীষী মানে কি, জ্ঞানী। 9 নম্বৰ কৈছে খালী ঠাই পূৰ কৰা। কালি মই গুৱাহাটীলৈ কি হ'ব, এইটো কালি মই গুৱাহাটীলৈ যাম। আৰু যদি অতীত কালত যদি ক'বলৈ কয়, তেতিয়া কি ক'ব, কালি মই গুৱাহাটীলৈ গৈছিলোঁ। খ নম্বৰ কৈছে কাইলৈ আমাৰ ঘৰলৈ ৰমেন আহিব। কালি আমাৰ ঘৰলৈ কোন আহিব, ৰমেন আহিব। ল'ৰাবিলাকে খেলপথাৰত বল কি কৰি আছে, খেলি আছে, বল খেলিছে। ঠিক আছে, তো প্ৰশ্ন উত্তৰকেইটা আমি আলোচনা কৰিছোঁ, আৰু এই ক অংশৰ লগত খ অংশ মিলাইছোঁ, আৰু শব্দ অৰ্থকেইটাও আমি চাইছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালকৈ মন দি পঢ়িবা। ইয়াকে কৈ মই সামৰণি কৰিছোঁ এইটো ভিডিঅ'ৰ।